সাৱৰী এলনাথ এম.ই. স্কুলৰ মই প্ৰধান শিক্ষক হওঁ। জানেই যে এই ঠাইখন বানপানীয়ে মানে অতি দ ঠাই আৰু বিধ্বস্ত কৰি আহিছে, এতিয়াও আহিছে, পূৰ্বতে কৰি আহিছে। আপোনালোকে নিজে দেখিছে ইয়াৰ মানে ছাত্ৰ ছাত্ৰীসকলক এতিয়াও পঢ়াব পৰা পৰিৱেশটো একেবাৰে আনিব পৰা নাই। আজি দুদিন হৈছে ইয়াৰ পৰা পানীটো ওলাই গৈছে। বৰ্তমান মজিয়াসমূহ একেবাৰে বোকা হৈ আছে আৰু যিটো পকা ৰুম সেইটোতো পলস পৰি আছে। পলসখিনি গুচোৱাৰ ব্যৱস্থা আৰু মজিয়াখন ভাল কৰাৰ ব্যৱস্থাৰে আজি আমি শিক্ষকসকল সংগঠিত হৈছোঁ। লগতে দুই এজন মানে শুভাকাংক্ষী ৰাইজ বা অভিভাৱকো আহিছে, তথাপিও সকলো আহিবলৈ তেওঁলোকৰ ঘৰতো পানী সোমাইছিলে, গতিকে সকলো আহিব পৰা নাই। গতিকে আমি কিমান ক্ষতি কৰিছে বিদ্যালয়ৰ ক্ষতি ডেস্ক বেঞ্চৰ পৰা আদি কৰি বেৰ চেৰ এইবিলাক বহুতো ক্ষতি হৈ গ'ল। তাৰ উপৰি মজিয়াখনৰ অৱস্থা দেখিছেই। তাৰ উপৰি আমাৰ ডেস্ক বেঞ্চ কেইযোৰমান চকী টেবুল আৰু ডেস্ক বেঞ্চ কেইযোৰমান ভাঙি গৈছে আৰু উটুৱাই লৈ গৈছে কিছুমান। আৰু এই বাউণ্ডেৰী যিবিলাক আমাৰ বাঁহৰ বেৰা আছিলে সেইবিলাক সম্পূৰ্ণৰূপে মানে পানীয়ে উটুৱাই লৈ গৈছে। গতিকে আমাক চৰকাৰে আন্তঃগাঁথনি কিছু পৰিমাণে দিয়ে টকা পইচা, আমি সেয়াও ব্যৱহাৰ কৰি আছোঁ। গতিকে ইয়াত থাকি আমাৰ এই দুৰ্ভোগ ভোগা স্কুলখন যাতে অধিক পৰিমাণে আন্তঃগাঁথনি দি পেলাই স্কুলখন যাতে অধিক উন্নতি কৰি বান বিধ্বস্তৰ এই ঠাইখিনি আমি ভাল কৰিব পাৰোঁ, তাৰ কামনা কৰি আমি চৰকাৰলৈ অনুৰোধ জনালোঁ। কোন জিলা, কোন শিক্ষাখণ্ড? আমাৰ বৰ্তমান আমি নগাঁও জিলা কঠীয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত। মানে এতিয়াও ল'ৰা ছোৱালীক আহিব পৰা ব্যৱস্থা হোৱাই নাই। আজি আহি পেলাই আমি চাফ চিকুণ কৰিছোঁ, পানীটো ওলাই গৈছেহে, বাউণ্ডেৰীবিলাক লেতেৰা হৈ আছে। গতিকে আজি আমি চাফ চিকুণ কৰি আছোঁ। এনেই কিমান দিনমান পানীৰ তলত থাকিল? ইয়াত থাকিল প্ৰায় 4-5 দিন পানীৰ তলত ডুব গৈ থাকিল। আৰু পানীটো ওলাই গৈছে যদিও মানে ফিল্ডত পানী আছিল, গতিকে ভিতৰৰ পৰা ওলাই গ'লেও ফিল্ডত আকৌ 2-4 দিন থাকি গ'ল। গতিকে ইয়াত মানে স্কুল বহাব পৰা পৰিৱেশ হোৱা নাই। গতিকে আজিৰ পৰা মানে বহোৱাৰ ব্যৱস্থা কৰিছোঁ যদিও ল'ৰা ছোৱালী অহা নাই। আমি চাফ চিকুণ কৰি এটা ৰুম এইটো ঘৰটো উলিয়ালোঁ চাফ চিকুণ কৰি, আৰু এটা ঘৰ আছে চাফ চিকুণ কৰা। আপোনালোকে নিজে কৰিছে? মানে আমি মানুহ লগাই কৰাইছোঁ আৰু আমি নিজেও কৰিছোঁ, মানুহো লগাইছোঁ। এনেই এতিয়া যিটো দুৰ্গন্ধময় যিটো পৰিৱেশ, সেই পৰিৱেশটো নিৰাময়ৰ কাৰণে কিবা ব্যৱস্থা হাতত লৈছে নেকি? এইটো নিৰাময়ৰ কাৰণে আমি ফেনাইল আৰু ব্লিচিং পাউডাৰ ব্যৱস্থা কৰিছোঁ, ফেনাইলো দিছোঁ। এতিয়া ইয়াত ঘৰ মানে মচুৰা পানীৰ লগত ফেনাইল মিলাই পেলাই মচাই দিছোঁ। গতিকে তেনেধৰণৰ ব্যৱস্থাই কৰিছোঁ। আৰু কোন শিক্ষাখণ্ড হয় এইটো কঠীয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত। কেলেদিন 3 দিনমান হৈছে। এই 3 দিনতে মানে পানীটো অলপ বেছিকৈ শুকাইছে বাৰু। যেতিয়া পানী বাঢ়িছিল, পানী বাঢ়ি থাকোঁতেতো ইয়াত মানুহে অহা যোৱা কৰিব নোৱাৰে। কমেও 2 ঘণ্টা 2.5 ঘণ্টামানত পানী মানে পূৰা আহি গৈছে। আপোনালোকৰ কেনেধৰণৰ ক্ষতি হৈছে গাঁওখনৰ? গাঁওখনতো পূৰা ক্ষতি হৈছে। গাঁওখনৰ এতিয়া এইফালে মূৰৰ পৰা ধৰি একেবাৰে তিনিআলিলৈকে, তিনিআলিৰ পৰা আকৌ সেই বহলা যোৱাৰ ৰাস্তাটো সেয়া চব মানে আঁঠুৰ ওপৰত কঁকালৰ তলত ইমানখিনি পানী হৈছে। আপোনালোক ক'ত আছিলে? আমি গৈ পেলাই শুকুৰবাৰ দিনাখন ৰাতি 12:30মান বজাত গৈ বিলচাহাটী স্কুলত থাকিলোঁ। তাৰপিছত বিলচাহাটী স্কুলত গায়ত্ব মানুহখিনি থাকি ইয়াত আমাৰ অসুবিধা হোৱাৰ কাৰণে নৱৰত্ন কিবা নামঘৰলৈ আহি গ'ল। নামঘৰত আহি পেলাই গৰু গাইখিনি ৰাখি পেলাই মানুহে দুনে তেনেকৈ একেলগে থাকিলোগৈ। আৰু এনেই চৰকাৰীভাৱে আপোনাৰ কেনেকুৱা? চৰকাৰীভাৱে একো পোৱা নাই যদিও ৰিলিফৰ চাউল প্ৰতিটো মানুহৰ কাৰণে 1 কেজিকৈ দিলে আৰু দালি 200 গ্ৰামকৈ দিলে। সেইটোৱে আৰু নাই। আৰু গৰু দানা প্ৰতিটো গৰুৰ কাৰণে 1 কেজিকৈ দানা দিছে।